কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত যোৱা ৭ জুলাইৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কৃষ্টিৰ কঠীয়াৰ সৌজন্যত ভূপেন্দ্ৰ সংগীতৰ 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয়। মুঠ 40 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰা উক্ত কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে অসমৰ বিশিষ্ট সংগীতজ্ঞ তথা পৰিচালক জয়ন্ত নাথ, সংগীত শিক্ষয়িত্ৰী জয়া ইৰাণী, জনপ্ৰিয় কণ্ঠশিল্পী পংকজ বৰুৱা উপস্থিত থাকি সুধা কণ্ঠৰ দহোধিক কালজয়ী গীত শুদ্ধকৈ পৰিৱেশন কৰিবলৈ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। উক্ত কৰ্মশালাৰ সামৰণি অনুষ্ঠানভাগি কাকজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশিষ্ট আবৃত্তিকাৰ জ্যোতিপ্ৰসাদ বৰাই আঁঠধৰা তথা কাকজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ ক্ষীৰোদ শইকীয়াই উদ্বোধন কৰা উক্ত সামৰণি অনুষ্ঠানত কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষ ৰবীন বৰা, জিলা সাংস্কৃতিক বিষয়া ৰশ্মি শৰ্মা, কৃষ্টিৰ কঠীয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ বিস্মিতা দত্তকে প্ৰমুখ কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। জিলাৰ অতিৰিক্ত আয়ুক্ত কাৰ্তিক কমল শইকীয়াই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা এই অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে উক্ত কৰ্মশালাত আখৰা কৰা বহুকেইটা ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে। উল্লেখযোগ্য যে গ্ৰামাঞ্চলৰ বিভিন্ন প্ৰতিভাসমূহ উলিয়াই অনাৰ ক্ষেত্ৰত গ্ৰীষ্ম বন্ধৰ এই সময়ছোৱাত অসম চৰকাৰে বিগত 3টা বছৰৰ পৰা যি পদক্ষেপ গ্ৰহণ কৰি আহিছে তাক সকলোৱে আদৰণি জনাইছে। সভাৰ শেষত প্ৰশিক্ষাৰ্থীসকলক বিশিষ্ট ব্যক্তিসকলে মানপত্ৰ প্ৰদান কৰি জাতীয় সংগীতেৰে সফল ৰূপায়ণৰ সমাপ্ত ঘটায়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসনৰ সহযোগত আৰু কৃষ্টিৰ কঠীয়াৰ দ্বাৰা আয়োজন কৰা হৈছিলে ভূপেন্দ্ৰ সংগীতৰ 15 দিনীয়া গীতৰ কৰ্মশালা। যোৱা 7 জুলাইৰ পৰা আৰম্ভ হোৱা কৰ্মশালাটি আজি সামৰণি পৰিছে। ইয়াত 42জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে আৰু তেওঁলোকক 12টাকৈ গীত শিকোৱা হৈছিলে আৰু আজি খুব সুন্দৰ প্ৰদৰ্শন হৈছে তাৰে। আৰু আমাৰ ইয়াতে সমল ব্যক্তি হিচাপে আছিলে যোৰহাটৰ বিশিষ্ট সংগীত শিল্পী শ্ৰীযুত জয়ন্ত নাথ, শ্ৰীযুত পংকজজ্যোতি বৰুৱা আৰু গায়িকা জয়া ইৰাণী। তেখেতসকলে খুব সুন্দৰকৈ 15 দিনত তেওঁলোকক প্ৰশিক্ষণ দিলে আৰু ইয়াৰ পাছৰ পৰ্যায়তো এই ধাৰা অব্যাহত ৰখাৰ বাবে আজি সকলোৱে আহ্বান জনাইছে। যিহেতু যিসকল প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ লৈছিলে তেওঁলোকে খুব সুন্দৰভাৱে আজি প্ৰদৰ্শন কৰিছে আৰু আটাইখিনি ল'ৰা ছোৱালীয়ে সেই গীতখিনি খুব সুন্দৰভাৱে আয়ত্ব কৰিছে আৰু আমাৰ পাছলৈও পৰিকল্পনা আছে যাতে তেওঁলোকক আমি আগুৱাই নিব পাৰোঁ। এই ক্ষেত্ৰত মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ তেওঁলোকৰ এই সুন্দৰ পদক্ষেপৰ বাবে। কাৰণ আমাৰ এই কাকজান অঞ্চলৰ বা টিয়ক অঞ্চলৰ যিখিনি গাঁৱৰ ল'ৰা ছোৱালী আছে, যিখিনি সাধাৰণতে শিকিবলৈ অকণমান হ'লেও সুবিধা কম পায়, তেওঁলোকৰ কাৰণে যে তেওঁলোকৰ ঘৰৰ ওচৰতে এই এনেধৰণৰ ব্যৱস্থা কৰিছে, আমাৰ সকলো ল'ৰা ছোৱালীয়ে যাতে এই দিশত আগবাঢ়ি যাবৰ বাবে সুবিধা হৈছে। সেইবাবে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ সাংস্কৃতিক পৰিক্ৰমা বিভাগত। লগতে যোৰহাট জিলা প্ৰশাসনে আমাক কৃষ্টিৰ কঠীয়াক বিশ্বাস কৰাৰ বাবে এই দায়িত্ব দিয়াৰ বাবেও তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাৰ এই কৃষ্টিৰ কঠীয়াৰ যি যাত্ৰা, এই যাত্ৰা আমি সদায় অব্যাহত ৰাখিম। আমি এনেদৰেই আমাৰ যিসকল উত্তৰ প্ৰজন্ম তেওঁলোকক লৈ আগুৱাই যাম। ধন্যবাদ। অসম আদিত্য টিয়ক।